অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভয়ংকৰ হুংকাৰ। নমস্কাৰ, মই মাইনী নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এতিয়াৰ পৰা আৰু জুবিন গাৰ্গৰ ফটো আপোনালোকে য'তে পাই ত'তে যধে মধে চিত্ৰ অংকন কৰিব নোৱাৰিব। যদি আপোনালোকে চিত্ৰ অংকন কৰিম বুলি ভাবিছে তেতিয়াহ'লে প্ৰথমতে পাৰমিশন ল'ব লাগিব। যদি আপোনালোকে পাৰমিশন নলয় তেতিয়াহ'লে হয়তো যাব লাগিব জেললৈ। এই সিদ্ধান্ত আৰু এই হুংকাৰ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। ফটোখন আমি যিখনে ফটো আমি সিলেক্ট কৰোঁ প্ৰথমতে গৰিমা বৌক দেখুৱাব লাগিব, গৰিমা বৌৰ পৰা পাৰমিশন ল'ব লাগিব, তেতিয়াহে সেইখন ফটো অংকন কৰিব পাৰিব। ফটো আঁকিব, গৰিমা আগতে সহি কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব। এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাখিনি কিমান দূৰ গ্ৰহণযোগ্য আপোনালোকে কমেণ্ট কৰি জনাব। লগতে এইটো সম্ভৱ বুলি আপোনালোকে ভাবেনে? আমাৰ প্ৰাণৰ শিল্পীজনৰ এখন চিত্ৰ অংকন কৰিবলৈ হ'লে আমি পাৰমিশন ল'ব লাগিব। আমাৰ প্ৰাণৰ শিল্পীজন আমাৰ কাৰণে সদায় প্ৰিয়। জুবিনদাৰ ফটো অঁকা এই কথাখিনিক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে চৰ্চা আৰম্ভ হৈছে। তেখেতৰ ফটো কোনখন ভাল লাগিব কোনখন বেয়া লাগিব সেইটো চাই জানো আমি চিত্ৰ অংকন কৰিব পাৰিম বা আপোনালোকেও হ'লেও পাৰিব? গতিকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু কি ক'লে এই গোটেই ভিডিঅ'টো আপোনালোকে চাব লাগিব। এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া আজি আপোনালোকক কওঁ, আমাৰ গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে, মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলে কিয় মুচিলি? বোলে এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব। দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া। আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া, ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলো, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এইখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে? মোৰ ছিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব। তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব। এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি?
এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব, তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো ফটো চবে আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ। কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আঁকা নহয়। জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই হোৱা? তাৰমানে গোটেই অসমখনক চবেই ভাবে যে ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম। এইটোতো নহয়। মই মনে মনে সিদিনাখন কিয় আছিলোঁ? সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলোঁ। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল? ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ, সব এছপিক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে। ভাই চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছোঁ, তাত আটাইতকৈ দেখিছোঁ, কিউবাৰ কথা ষ্টাডি কৰিছোঁ, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছোঁ ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন? কোন হয়? মইতো নাজানো। এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছোঁ। কিউবাত কিবা কৰি আছে, কি কৰিছে কি কৰা নাই, তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে। ইণ্ডিয়ান এম্বেচি এটা ছ'লাৰ পাৱাৰ লগাই চলি থাকে, লাইট নাই, ৰাস্তা নাই, পানী নাই। সেইখন ৰাজ্যৰ লগত, দেশৰ লগত অসমৰ তুলনা হ'ব নেকি? ফটোৱা গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব। অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে, সুন্দৰ কৰি তাৰ ষ্টুডেণ্ট যাব, ধুনীয়াকৈ ফটো আঁকিব। কোনখন ফটো আঁকিব গৰিমা আগতে চহী কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব। তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন? ডিচিপ্লিন ষ্টেট এখন কেনেকে চলে? তেনেকেইতো চলে। ইয়াতে ভৰলুমুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগাখন দে। এইটো কেনেকে হ'ব পাৰে ভাই? হয় বিৰোধিতা কৰ, নহ'লে ফটো আঁক। গতিকে মই সব ডিচি আৰু এছপিক কৈ দিছোঁ যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিচি আঁকিব ফটোখন, কিন্তু এই পাৰ্টিটো কি নাম, এই SFI পাৰ্টিটোক আমি ফটো আঁকিব নিদিওঁ। নহ'লে তেওঁলোকে আগত ফ্লাইঅভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰোঁ কাৰণ আমি ফটো আঁকিম। তেতিয়া তেওঁলোকক আমি গেলাৰী স্পেচ এটা দি দিম যে যিমান ফটো আঁক আঁক, কিন্তু চে গুৱেভাৰা ষ্টাইলত নহয়। বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদৰ যেনেকৈ ফটো হয়, জুবিন গাৰ্গৰ ফটো তেনেকৈ আঁকক। বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকৈ ফটো হয়, ফটোখন তেনেকৈ আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায়। এনেকেতো নহয়। প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খায়, সিদিনাখনো মই ধৰিলোহেঁতেন। মই ভয়ত আছিলোঁ যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল হ'ব। কিন্তু ভয় খোৱা লাইন আমাৰ লগত নাই। তেওঁলোকে 200 আহিলে বিজেপিৰ 3000 আহিলেহেঁতেন।
এনি টাইম বিজেপিৰ সংখ্যা বেছি তেওঁলোকে 500 আনিলে আমি 50,000 মানুহ একে চুটত লৈ অহাৰ পৰা আমাৰ শক্তি আছে গতিকে সেইকাৰণে আমাৰ নীৰৱতাবিলাকক কোনেও দুৰ্বলতা বুলি ভাবিব নালাগে মই ষ্টেটখনৰ কথা বহুত ভাবো জাপানৰ প্ৰধানমন্ত্ৰীজন আঁতৰি যোৱাটো এটো বহুত মানে মই অন্তৰত মানি নোলোৱা এটা ঘটনা ঘটি আছে আৰু ফটোখন কোনে মুছিছিল কেনেকৈ ধুনীয়াকৈ নেৰেটিভ বনাই ললে চৰকাৰে ফটোখন মুছাৰ পিছত দুইটা মিস্ত্ৰী অসমীয়া দুইটা কন্ট্ৰাক্টৰ অসমীয়া আপোনালোকক কালি মই আজিয়ে গৈ আপোনালোকে পাৰ্থ মহন্তৰ পৰা লৈ ল'ব নাম কেইটা আৰু তেওঁলোকক সুধিব কিয় মুছিছিল কোনেওতো এটাও ইণ্টাৰভিউ নললে এটা টিভিওতো ইণ্টাৰভিউ নললে সেই মানুহ দুজনক থানাতে বহি আছিল যে হিমন্ত বিশ্ব শৰ্মাই মচিব লগাই দিছিলে নেকি আপোনালোকক কোনবা ইঞ্জিনিয়াৰ মচিব লগাই দিছিল নেকি একেবাৰে লিখিয়ে দিলে যে চৰকাৰে মচিব চৰকাৰৰ জুবিন গাৰ্গৰ লগত কি আছে চৰকাৰেতো জুবিন গাৰ্গৰ কাৰণে সব কৰি আছে সমাধি বনোৱাৰ পৰা ইমান 25,000 টকা পৰ্যন্ত মহিলাখিনিক দিয়াৰ পৰা আমিতো সব জুবিনৰ কাৰণে কৰি আছো কোৰ্টত স্পেশাল হিয়াৰিঙৰ পৰা ভাল ভাল উকিল লগোৱাৰ পৰা আমিতো সব কৰি আছো আন কোনে কৰি আছে গতিকে এই কথাটো মই এইটো কনটেক্সটত কলো যে অসমত এই কন্ট্ৰাডিকশন বিলাক থাকিব প্ৰথম ফ্লাইওভাৰৰ বিৰোধিতা কৰিব ফ্লাইওভাৰখন হলে ফটো মুছিব আমি এনেকুৱা বিচাৰো যে ফ্লাইওভাৰখনৰ বিৰোধিতা নকৰিব ফ্লাইওভাৰখনত কক যে আমি চিত্ৰাঙ্কন কৰিব খুজো আমাৰ কাৰণে গ্যালাৰী এটা ডিজাইনত ৰাখিব আমি তেৰা ধুনীয়াকৈ গ্যালাৰী এটা ডিজাইনত ৰাখিম লক্ষ্মীনাথ বজবৰুৱাৰ ফটো আকক ভূপেন হাজৰিকাৰ ফটো আকক আৰু স্থান আৰু জাগাৰ বহুত মহত্ব আছে সেই যেটো জাগাত জুবিন গাৰ্গৰ ফটো আকা হৈছে তাত আন মানুহৰ তাত স্মৃতি জড়িত হৈ আছে গণেশগুৰি বোমা বিস্ফোৰণৰ তাত কিহৰ ফটো আকিব লাগে তাত সন্ত্ৰাসৰ বিৰুদ্ধে ফটো আকিব লাগে সেই জাগাখিনি কাৰণ তাত অসমীয়া মানুহৰ তেজ জড়িত হৈ আছে বোমা বিস্ফোৰণত আৰু তাৰ পৰা দূৰত আমাৰ সানমাৰী ফ্লাইওভাৰখনত ধুনীয়াকৈ এটা গ্যালাৰী লৈ লওক যে আমি ইয়াতে জুবিন গাৰ্গৰ শৈশৱৰ পৰা মৃত্যুলৈকে 12খন ফটো অংকন কৰিম স্থান কাল পাত্ৰ থাকিব নে নাই য'ত গণেশগুৰি বোমা বিস্ফোৰণ তাত হৈছিল না নাই আপোনালোকে কক তাতে কাৰ ফটো আকিব লাগিব তাত ফটো আমি আকিব লাগিব সেই 15 জন ব্যক্তি য'ত তাত মৃত্যু হৈছে তাতে কাৰ ফটো আকিব লাগিব সন্ত্ৰাসৰ বিৰুদ্ধে যে অসমে কেতিয়াও সন্ত্ৰাস নামানে সেই জায়গা হল গণেশগুৰিত তাৰ পিছত সানমাৰী ফ্লাইওভাৰলৈকে যাওক সুন্দৰ জায়গা তাত জুবিনৰ শৈশৱৰ পৰা একেবাৰে মৃত্যুৰ সময়লৈকে ধুনীয়াকৈ কলেজ আকক ফটো আকক ধুনীয়াকৈ বনাওক বোলে উলুবাৰীত আমি ভূপেন হাজৰিকা আকিম বোলে আমি গণেশগুৰিত আমি খানাপাৰাত আমি বিষ্ণু ৰাভাক আকিম বোলে আমি ভৰলু মুখত আমি জ্যোতিপ্ৰসাদক আকিম কোনখন চৰকাৰে বাধা দিব মইতো উল্টাই আহ্বান কৰিছো যে আমাৰ গুৱাহাটী যিখন আৰ্ট কলেজ আছে তেওঁলোকৰ ষ্টুডেণ্টখিনিয়ে প্ৰতিটো ফ্লাইওভাৰতে থিম এটা লওক এটা ফ্লাইওভাৰ ভূপেন হাজৰিকা থিম লওক এটা ফ্লাইওভাৰ লক্ষ্মীনাথ বেজবৰুৱা থিম লওক এটা ফ্লাইওভাৰ জ্যোতিপ্ৰসাদ আগৰৱালা থিম লওক এখন ফ্লাইওভাৰ জুবিন গাৰ্গৰ থিম লওক এটা ফ্লাইওভাৰ ডক্টৰ ভূপেন হাজৰিকাৰ থিম লওক এখন ফ্লাইওভাৰ জয়ন্ত হাজৰিকাৰ থিম লওক আৰু ধুনীয়াকৈ গ্যালাৰী বনাওক না কোনে বেয়া পায় কওকচোন এই নেতিবাচক চিন্তাবিলাক অসমত বন্ধ হ'ব লাগিব যেতিয়ালৈকে নেতিবাচক চিন্তা বন্ধ নহয় তেতিয়ালৈকে নহয় আৰু মইতো আজিয়ে কৈ দিছো যে অসমত মই নামানো মই স্বীকাৰ নকৰো বা মই কণ্ডেম কৰো কিন্তু কোনোবাই যদি বিপ্লৱী বুলি কেতিয়াবা কাবাৰ ফটো আকিব লাগে অসমীয়া বিপ্লৱী হিচাপে পৰেশ বৰুৱা ৰাকক সে গুয়েভাৰা ৰাখি লাভ নাই মোৰ সিধা কথা যদি বিপ্লৱী হিচাপত চাব খোজে কি কোৰ পৰা এটা টুপি টুপি পিন্ধাই কি হালত কৰি দিলে চিন্তা কৰকচোন এইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে আৰু দূৰত থাকিলে অসমখন আগুৱাই যাব আৰু এইবিলাক SFI CPM এইবিলাকে খাই পেলাব দেশখন
সেইকাৰণে কোনোবাই ভাবি যায় হিৰো হৈছে, কোনদিনা মই NSAত ভৰাই দিম ঠিক নাই। মই খাতি তাতি নকৰোঁ, কিন্তু সিদিনাখন মই ৰখিলোঁ অকল জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি। জুবিনৰ ফটো মুখ্যমন্ত্ৰীয়ে গৈ নিজে আঁকিব, ময়ো অলপ ৰং লগাই আহিম। জুবিনৰ লগত আমাৰ শত্ৰুত আমি নাই নহয়। জীৱন কালত জুবিনক বেয়া পোৱা মানুহবিলাকে আজিকালি জুবিনক ভাল পায়, আৰু আমাৰ দৰে জীৱন কালত ভাল পোৱা মানুহবিলাকক বেয়া পোৱা বনাই দিছে। গতিকে এইটো ছিষ্টেমৰ পৰা আমি দূৰত যাব লাগিব। কিবা আছে যদি সোধক, নহ'লে সামৰণি মাৰোঁ। হ'ব, আপোনালোকেও চাই চিতি এইবিলাক কৰি থাকিব। অসমখন ভাল হ'ব লাগে, মোৰ কথা ইমানেই।